কেগৰ পৃষ্ঠাই পৃষ্ঠাই হিমন্ত বিশ্ব চৰকাৰৰ দুৰ্নীতিৰ দস্তাবেজ কেগৰ পৃষ্ঠাত উন্মোচিত 857টা অনিয়ম 153 কোটি টকাৰ অনিয়মৰ স্বীকাৰোক্তি বিভাগীয় কৰ্তৃপক্ষৰ কেগৰ প্ৰতিটো পৃষ্ঠাই পৃষ্ঠাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুৰ্নীতিৰ কথা আছে। ইয়াৰ গড়কাপ্তানি বিভাগেই কওক, সমাজ কল্যাণ বিভাগেই কওক, কৃষি বিভাগেই কওক, পানী যোগান বিভাগেই কওক, জলসিঞ্চন বিভাগেই কওক, প্ৰতিটো বিভাগত কেগৰ এই যি ৰিপৰ্ট সেই ৰিপৰ্টত পৃষ্ঠাই পৃষ্ঠাই কেলেংকাৰীৰ কথা উল্লেখ আছে। কেগৰ প্ৰতিবেদনক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আক্ৰমণ প্ৰদেশ কংগ্ৰেছৰ কেগৰ প্ৰতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই দুৰ্নীতি উন্মোচিত হোৱাৰ অভিযোগ তুলি প্ৰদেশ কংগ্ৰেছৰ দাবী বিত্তীয় ব্যৱস্থাপনাত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ কংগ্ৰেছৰ দাবী 2016 চনত চৰকাৰ গঠন কৰি 10,000 কোটি টকাৰ ঋণ এৰি থৈ যোৱা কংগ্ৰেছ চৰকাৰক ৰাজহুৱাকৈ ভৎসনা কৰা মুখ্যমন্ত্ৰীয়ে বিগত 4 বছৰত কিমান টকাৰ ঋণ ল'লে তাৰ হিচাপ ৰাজহুৱা কৰক। যি হাৰত চৰকাৰখনে ঋণ লৈ আছে ভৱিষ্যত অসমখন অত্যন্ত বুজা হৈ পৰিছে। ঋণৰ ডাঙৰ বুজাৰ ভয়ংকৰ পৰিস্থিতি অসমত সৃষ্টি হ'ব বুলি কৈছে। তেওঁলোকৰ ফিস্কেল ডেফিচিট মতে যি ধৰণৰ হাৰত তেওঁলোকে ঋণ ল'ব লগা আছিলে তাতকৈ বহুত বেছি হাৰত তেওঁলোকে ঋণ লৈছে আৰু 2022-23লৈকে প্ৰায় 1,25,000 কোটি টকা তেওঁলোকে ঋণ ল'লে। 24ত এই গোটেই ঋণবিলাক লগ লাগি প্ৰায় 1.5 লাখ কোটি টকা ঋণ হৈছে আৰু প্ৰতি বছৰত 23,000 কোটি টকা ঋণৰ বাবদ সুদ ঘূৰাব লগা হৈছে। গতিকে এই চৰকাৰখনক আমি সেইকাৰণে কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত দক্ষ মুখ্যমন্ত্ৰী বুলি কয় যে দক্ষ মুখ্যমন্ত্ৰীজনে ফিস্কেল FRBM এক্ট যিখন সেইখন তেওঁ আইনখন কিয় মানি চলা নাই, সেই আইনখন সঠিকভাৱে পালন কৰাৰ ক্ষেত্ৰত তেওঁ চৰকাৰ কিয় ব্যৰ্থ হ'ল, এইটো মোৰ কথা নহয়, এইটো কেগৰে ৰিপৰ্টত উল্লেখ কৰা কথা। আৰু এই যি ঋণ লৈছে তেওঁ ঋণ লৈ যি ন্যায্যতা প্ৰকাশ কৰে যে ঋণ কিয় লৈছে তেওঁ আমি সোঁৱৰাই দিব খুজিছোঁ যে 2016 চনত যেতিয়া সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী দায়িত্ব লৈছিলে এইজন হিমন্ত বিশ্ব শৰ্মা বিত্তমন্ত্ৰী আছিলে আৰু তেওঁ সংবাদমেল অনুষ্ঠিত কৰি আহি হাহাকাৰ লগাই দিছে 10,000 কোটি টকা তৰুণ গগৈ ডাঙৰীয়াই আমাৰ অসমৰ ৰাইজৰ ওপৰত ঋণৰ বোজা এৰি থৈ গৈছে। সিমানেই নহয় কেগৰ পাতে পাতে দুৰ্নীতি কেলেংকাৰীৰ অভিযোগ উন্মোচিত হোৱা বুলি দাবী কৰি কংগ্ৰেছে কয় পৰিবহণ আবকাৰী লোক নিৰ্মাণ বন জলজ সম্পদ চহৰ উন্নয়ন গ্ৰাম উন্নয়ন স্বাস্থ্য আৰু শিক্ষা সকলো বিভাগতে ব্যাপক কেলেংকাৰীৰ তথ্য ফাদিল হৈছে কেগৰ শেহতীয়া প্ৰতিবেদনত। আৰু চৰকাৰৰ পৰা আমি এখন শ্বেতপত্ৰ বিচাৰিছোঁ যে কেগে কোৱা কথাবিলাক সঁচা নে মিছা। কেগে জলসিঞ্চন বিভাগত দুৰ্নীতি, ৰঙা নদী প্ৰকল্পত জিঅ' বেগ কিনাৰ নামত অত্যাধিক হাৰত জিঅ' বেগ কিনিছে, যোন ঠিকাদাৰে কম ৰেট দিছিলে সেই ঠিকাদাৰৰ কাম নিদি উচ্চ নিৰীক্ষত তেওঁলোকে সেই বেগবিলাক কিনিছে। কৃষি বিভাগত কেলেংকাৰী হৈছে, এতিয়ালৈকে 37,000 কোটি টকাতকৈ অধিক তেওঁলোকে কাম কৰাৰ ব্যৱহাৰিক প্ৰমাণপত্ৰ দিব পৰা নাই। এই কথাবিলাক যিটো মিছমেনেজমেণ্ট চৰকাৰখনে কৰিছে ইয়াৰ বাবে মূলত দোষী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এক সংবাদমেলত দাঙি ধৰা অভিযোগ অনুসৰি কেগৰ তথ্যমতে 2021-22 বৰ্ষত বিভিন্ন বিভাগৰ 62টা কাৰ্যালয় আৰু 66টা কাৰ্যালয়ৰ ৰেকৰ্ড পৰীক্ষাৰ অন্তত পোহৰলৈ আহিছে 857টা অনিয়ম। এই অনিয়মত 153 কোটি টকাৰ খেলিমেলিৰ স্বীকাৰোক্তি দিছে বিভাগসমূহে। একেদৰে কংগ্ৰেছৰ অভিযোগ অনুসৰি পৰিবহণ বিভাগত কৰ সংগ্ৰহত ফাঁকি দি 8 কোটি টকাৰ লোকচান আৰু প্ৰায় 3 কোটি টকাৰ জৰিমনা সংগ্ৰহ নকৰাৰ তথ্য পোহৰলৈ আহিছে কেগৰ প্ৰতিবেদনত। একেদৰে খোৱাপানী যোগান, জিঅ' বেগ, অনুসূচিত জাতি কল্যাণ আৰু ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকে কৃষিকীট ক্ৰয়, গেম ভিলেজ নিৰ্মাণ আৰু চাহ জনজাতি কল্যাণৰ বিভিন্ন আঁচনিৰ ৰূপায়ণত ব্যাপক কেলেংকাৰী আৰু অনিয়ম সংঘটিত হোৱাৰ তথ্য কেগৰ প্ৰতিবেদনত উন্মোচন হোৱা বুলি দাবী কৰিছে কংগ্ৰেছে। প্ৰথম কথাটো হ'ল যে ঋণৰ বোজা যে হৈছে অসমৰ কাৰণে যে ভয়ংকৰ কথা হৈছে এইটো কংগ্ৰেছে কৈ আহিছিলে, কিন্তু এতিয়া কেগে কৈছে। গতিকে কেগ মিছা নেকি? কেগৰ ৰিপৰ্টত যি ঋণৰ বোজাৰ কথা কোৱা হৈছে এই বোজা পাতল কৰিবৰ বাবে ঋণ নোহোৱা কৰিবৰ বাবে কেগে কিছুমান পৰামৰ্শ দিছে, সেইবিলাক মানি চলক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, নহ'লে অসমৰ ৰাইজে কেতিয়াও তেওঁলোকক ক্ষমা নকৰিব। কেগৰ যি ৰিপৰ্ট সেই ৰিপৰ্টৰ ওপৰত আমি এটা চৰকাৰৰ স্পষ্টীকৰণ বিচাৰিছোঁ আৰু চৰকাৰৰ পৰা আমি এখন
শ্বেতপত্ৰ বিচাৰিছোঁ যে কেগে কোৱা কথাবিলাক সঁচানে মিছা। কেগে জলসিঞ্চন বিভাগৰ দুৰ্নীতি, ৰঙা নদী প্ৰকল্পত জিঅ' বেগ কিনাৰ নামত অত্যাধিক হাৰত জিঅ' বেগ কিনিছে, যোন ঠিকাদাৰে কম ৰেট দিছিলে সেই ঠিকাদাৰৰ কাম নিদি উচ্চ নিৰীক্ষত তেওঁলোকে সেই বেগবিলাক কিনিছে। কৃষি বিভাগত কেলেংকাৰী হৈছে, এতিয়ালৈকে 37,000 কোটি টকাতকৈ অধিক তেওঁলোকে কাম কৰাৰ ব্যৱহাৰিক প্ৰমাণপত্ৰ দিব পৰা নাই। এই কথাবিলাক যিটো মিছমেনেজমেণ্ট চৰকাৰখনে কৰিছে, ইয়াৰ বাবে মূলত দোষী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।